ৰাজ্যৰ জলসম্পদ বিভাগৰ 200 কোটি লুণ্ঠনৰ প্ৰতিবেদন 2 লৈ নমস্কাৰ মই আৰ্লিন হাজৰিকা আৰু আপোনালোকে চাই আছে নিউজ ওৱান নৰ্থ ইষ্ট। ৰাজ্যৰ জলসম্পদ বিভাগৰ মাষ্টাৰ ৰোলৰ অধীনৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে এটা দুষ্ট চক্ৰই চলাই অহা দুষ্কাৰ্যৰ আৰু কেতবোৰ মাৰাত্মক দিশ ফাদিল হৈ পৰিছে। নিউজ ওৱান নৰ্থ ইষ্টৰ পূৰ্বৰ প্ৰতিবেদনত আমি আপোনাক দেখুৱাইছিলো কেনেকৈ এই দুষ্ট চক্ৰই বনাইছিল মহামান্য গুৱাহাটী হাইকোৰ্টৰ ভুৱা ৱেবছাইট, কিন্তু একেদিনে চুৰ পলাই পত্ৰং। আপুনি আৰু বিচাৰি নাপায় জলসম্পদৰ সেই ভুৱা নিযুক্তি বিষয়াৰ গেংটোৱে প্ৰস্তুত কৰা ভুৱা ৱেবছাইট www.hcserviceecourt.com। নিউজ ওৱান নৰ্থ ইষ্টৰ এয়া এক বৃহৎ এক্সক্লুসিভ। নিমিষতে ইন্টাৰনেট দুনিয়াৰ পৰা নাপাত্তা হৈ গল গুৱাহাটী হাইকোৰ্টৰ ভুৱা ৱেবছাইট। এক সূত্ৰৰ পৰা জানিব পৰা মতে আমাৰ এক্সক্লুসিভ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে এই দুৰ্নীতিৰ পৰা পিঠি বচাবলৈ উঠি পৰি লাগিছে ৰাজ্যৰ জলসম্পদ বিভাগৰ চানমাৰীস্থিত মুখ্য অভিযন্তাৰ কাৰ্যালয়। গোপনে বহিছে বহু জৰুৰী বৈঠক। ইপিনে আমাৰ এই বাতৰিয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়তো। উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাৰ পৰা জানিব পৰা মতে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰিব পাৰে চমত গোচৰ। জলসম্পদ বিভাগৰ চাকৰিৰ বেপাৰ খোলা এই দুষ্কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে মন্ত্ৰী পীয়ুষ হাজৰিকাও এক পোষ্ট প্ৰকাশ কৰিছে। পোষ্টটোত মন্ত্ৰীগৰাকীয়ে নিজে প্ৰকাশ কৰিছে এই দালাল গেঙে প্ৰদান কৰা ভুৱা নিযুক্তি পত্ৰ, ভুৱা জাননী। ৰাজ্যৰ জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তাৰ স্বাক্ষৰ সম্বলিত পত্ৰও প্ৰেৰণ কৰিছে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকললৈ। অতিৰিক্ত মুখ্য অভিযন্তাৰ এই নিমন্ত্ৰণী পত্ৰ ভুৱা। এয়া এই দালাল গেঙৰ কাণ্ড। দালাল গেঙে অতিৰিক্ত মুখ্য অভিযন্তাৰ স্বাক্ষৰ সিলমোহৰ নকল কৰি ভুৱা নিমন্ত্ৰণ জনাইছে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকলক চাকৰি লবলৈ। এয়া আমাৰ কথা নহয়, এয়া ৰাজ্যৰ খুদ জলসম্পদ বিভাগৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কথা। মন্ত্ৰীয়ে নিজেই পোষ্ট দিছে। তাৰ মানে মন্ত্ৰী পীয়ুষে মানি লৈছে জলসম্পদ বিভাগত এটা দালাল চক্ৰৰহে ৰাজ চলিছে। আজি কিছু মাহৰ পূৰ্বে এই দালাল চক্ৰই মহানগৰীৰ বৰবাৰীস্থিত এখন লজত 5 টকাৰ ৰুম ভাড়াত লৈ আৰম্ভ কৰিছিল চাকৰিৰ নামত ধন লোৱাৰ বেপাৰ। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি দিছপুৰ আৰক্ষী উক্ত স্থানত উপস্থিত হোৱাৰ আগ মুহূৰ্ততে উক্ত স্থানৰ পৰা পলাই পত্ৰং দিয়ে দালাল গেঙৰ বহুকেইটা দালাল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাপুল শইকীয়া উৰফে নয়ন শইকীয়া আৰু জয়ন্ত ডেকাক। জানিব পৰা মতে দালাল গেঙৰ সৈতে ৰামি খেলিবলৈহে যোৱা পাপুল উৰফে নয়ন শইকীয়া আৰু জয়ন্ত ডেকা গ্ৰেপ্তাৰ হল। কিন্তু পলাই সাৰিবলৈ সক্ষম হোৱা অপৰাধীকেইটা এতিয়াও বীৰ দৰ্পে আৰক্ষীৰ সন্মুখতেই ঘূৰি ফুৰিছে বিলাসী বাহনত। মানে চুঙা চেলেকাৰহে মৰণ মিলিল। মহামান্য গুৱাহাটী হাইকোৰ্ট আৰু ৰাজ্যৰ জলসম্পদ বিভাগৰ ৱেবছাইট নকল কৰা, জলসম্পদ বিভাগত মাষ্টাৰ ৰোলৰ কৰ্মচাৰীক ভুৱা স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰা কোন এইকেইটা দালাল? গৌৰাংগ, কৃষ্ণ, ৰমেশ, ৰফিকুল, দীপমণি, আজিজুৰ, মুনীন্দ্ৰ, কুহিৰাম, মইনা আদিয়েই নহয় জানো? আমি দেখুৱাম এই দালাল কেইটাৰ এখন এখনকৈ দালালি মুখ। ইহঁতৰ খেলা বহুত হল, এতিয়া হব মূল খেলা। এতিয়া খেলা হব। চাই থাকক আমাৰ পৰৱৰ্তী প্ৰতিবেদন নিউজ ওৱান নৰ্থ ইষ্ট গুৱাহাটী।